প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ গুৱাহাটীৰ লতাকটাত বশিষ্ঠ আৰক্ষী আৰু চাংচাৰী আৰক্ষীৰ অভিযান আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ গুৱাহাটীৰ লতাকটাত চাংচাৰী আৰু বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাইছে কামৰূপ জিলা পৰিষদৰ কৰ্মচাৰী নিজৰা কলিতাৰ বাসগৃহত এই অভিযান চলোৱা হৈছিল ৭০,০০০ টকাৰ উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীৰ এই অভিযান বুলি জানিব পৰা গৈছে পেঞ্চনাৰ্থীৰ পৰা কামৰ বিনিময়ত লৈছিল বৃহৎ ধন নিজৰা কলিতাৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছিল সেই সন্দৰ্ভত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ শুকুৰবাৰৰ দিনটোত আৰু তাৰ পিছতে এতিয়া তেওঁৰ বিৰুদ্ধে যেহেতু সেই অভিযোগ উত্থাপন হৈছিল আৰু উদ্ধৰ্তন কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছিল আৰু তাৰ পিছতে এতিয়া আৰক্ষীয়ে তেওঁক আটক কৰি চাংচাৰী আৰু বশিষ্ঠ আৰক্ষীয়ে তেওঁৰ বাসগৃহত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ৭০,০০০ টকাৰ উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীৰ এই অভিযান বুলি জানিব পৰা গৈছে এই ঘটনা সন্দৰ্ভত কাৰ্যালয়টোৰ উদ্ধৰ্তন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল ভুক্তভোগীয়ে বহুদিন ধৰি পেঞ্চনৰ ধন মোকলাই দিয়া নাছিল মোকলাই দিয়াৰ যি ফাইল আছিল সেই ফাইল আচলতে আগবঢ়োৱা নাছিল সেই ক্ষেত্ৰত অভিযোগ উত্থাপন হৈছিল নিজৰা কলিতাৰ বিৰুদ্ধে ৭০,০০০ টকাৰ উৎকোচ লোৱাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল আৰু তাৰ পিছতে ভুক্তভোগীয়ে সেই সন্দৰ্ভত উৎকোচ দিয়াৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰিছিল আৰু সেই দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছিল আমি সেই দৃশ্য এই মুহূৰ্তত দৰ্শকক দেখুৱাইছোঁ শুকুৰবাৰৰ দিনটোত আমিও এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পিছতে ভুক্তভোগীয়ে অভিযোগ দাখিল কৰাৰ পিছতে জিলা পৰিষদৰ বিষয়া সিদ্ধাৰ্থ গোস্বামীয়ে এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিলে আৰু সেই এজাহাৰৰ ভিত্তিতে চাংচাৰী আৰক্ষীয়ে আজি আটক কৰিছে ঘোষখোৰ নিজৰা কলিতাক সম্প্ৰতি নিজৰা কলিতাক জেৰা অব্যাহত ৰাখিছে আৰক্ষী আৰু বিভিন্ন স্থানত লৈ তেওঁক আচলতে অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে নিজৰা কলিতাৰ বাসগৃহতো আজি অভিযান চলোৱা হৈছে আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কামৰূপ জিলা পৰিষদৰ কৰ্মচাৰী হৈছে নিজৰা কলিতা আৰু সেইগৰাকী নিজৰা কলিতাই পেঞ্চনৰ ধন মোকলাই দিয়াৰ নামত ৭০,০০০ টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল সেই ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছিল যি ভিডিঅ' দেখিবলৈ পোৱা গৈছিল তেওঁ উৎকোচ লৈছিল টকাৰ বান্দিল লৈছিল সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতে ভুক্তভোগীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষত এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিতে জিলা পৰিষদৰ বিষয়া সিদ্ধাৰ্থ গোস্বামীয়ে দাখিল কৰিছিল এক এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিতে চাংচাৰী আৰক্ষীয়ে আটক কৰি তেওঁৰ বাসগৃহত অভিযান চলাইছে বুলি জানিব পৰা গৈছে আমি সম্পূৰ্ণ এই বিষয়টো সন্দৰ্ভত শেহতীয়া তথ্যৰ বাবে এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰবি ফুকনৰ সৈতে ৰবি ফুকন আপোনাৰ ওচৰলৈ আহিছোঁ নিজৰা কলিতাক অৱশেষত আটক কৰা হৈছে তেওঁক লৈ অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে সবিশেষ জনাওক হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ছ'চিয়েল মিডিয়াত প্ৰথমতে এটা ভাইৰেল ভিডিঅ' আচলতে ভিডিঅ'টো ভাইৰেল হৈছিল আৰু ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে যি কামৰূপ জিলা পৰিষদৰ কৰ্মৰত কৰ্মচাৰী নিজৰা কলিতাৰ ঘৰত আজি যিহেতু চাংচাৰী আৰু বশিষ্ঠ আৰক্ষীৰ ইতিমধ্যে তেওঁলোকে জেৰা অব্যাহত ৰাখে বা তেওঁৰ ঘৰখনত বাসগৃহত গৈ তেওঁলোকে বিভিন্ন ধৰণে আচলতে নথি পত্ৰ আচলতে জব্দ কৰে বুলি ইতিমধ্যে আৰক্ষীয়ে লোকে জানে তাৰ লগতে এটা কথা ক'ব লাগিব যে নিজৰা কলিতাই পেঞ্চনাৰ্থী যোনগৰাকী লোকে আচলতে এই ডিচি অফিচত কামৰূপৰ যি ডিচি অফিচ আছে ডিচি অফিচত তেওঁ এখন অভিযোগ দাখিল কৰিছিল আৰু এই অভিযোগৰ ভিত্তিতে আচলতে ডিচি অফিচৰ পৰা চাংচাৰী থানালৈ তেওঁলোকে সেই এফআইআৰ কপিখন পঠাই দিছিলে যিহেতু যি কামৰূপ জিলাৰ পৰিষদৰ বিষয়া সিদ্ধাৰ্থ গোস্বামী আছিলে চাংচাৰী আৰক্ষীৰ ওচৰত সেই এজাহাৰখন তেওঁলোকে ই চালান হিচাপে তেওঁলোকে পঠাই দিছিলে তাৰ সম্পূৰ্ণ তথ্যৰ ভিত্তিতে আচলতে আজি চাংচাৰী আৰু বশিষ্ঠ আৰক্ষী ইতিমধ্যে তেওঁৰ যি বাসগৃহ আছে নিজৰা কলিতাৰ লতাকটাত সেই বাসগৃহত অভিযান চলাই বহু ধৰণে আচলতে নথি পত্ৰ তেওঁ জব্দ কৰিছে লগতে এটা কথা উল্লেখ কৰিছে যে অভিযোগকাৰীয়ে যেতিয়া পেঞ্চনৰ বাবে তেওঁ ৭০,০০০ টকা ডিমাণ্ড কৰিছিলে ৭০,০০০ টকা লোৱাৰ ইতিমধ্যে ভিডিঅ' সকলোৱে দেখা পাইছে তাৰ সমান্তৰালকৈ তেওঁ আৰু ৪০,০০০ টকা দিয়াৰ কথা তেওঁ সেই অভিযুক্তই স্বীকাৰ কৰিছে যে আৰু ৪০,০০০ টকা তেওঁ বিচাৰিছিল আৰু যদি সেই ৪০,০০০ টকা তেওঁ পেঞ্চনাৰ্থীজনে যদি নিদিয়ে তেতিয়া তেওঁ এইটো কথা কৈছিলে যে তেওঁৰ যোনটো ফাইল আছে সেই ফাইলটো গায়ব নাইকিয়া কৰি দিব বা সেই ফাইলৰ কাম তেওঁ বন্ধ কৰি দিব এনেকুৱা ধৰণৰ ধমকি দি আচলতে তেওঁ বিভিন্ন ৪০,০০০ টকা আদায় লোৱাৰ কথাত তেওঁলোকে যি পেঞ্চনাৰ্থী আছে পেঞ্চনাৰ্থীক কৈছিলে তাৰ সমান্তৰালকৈ যেতিয়া এই ভিডিঅ'টো ভাইৰেল হ'ল তাৰ পাছতে আচলতে যেন যি কামৰূপ জিলা পৰিষদৰ ভিতৰ চাৰত আচলতে তোলপাৰ লাগিলে বা তাৰ পাছতহে আচলতে ডিচি অফিচত গৈ এই অভিযোগকাৰীসকলে তেওঁলোকে অভিযোগ দাখিল কৰিলে তাৰ পাছত এই নিজৰা কলিতাৰ ওপৰত আচলতে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া বিভিন্ন সময়ত আচলতে তেওঁৰ বহু লোকৰ লগত আচলতে ফোনত কণ্টেক্ট আছিলে বা ফোনৰ যোগেদি তেওঁলোকে সংস্পৰ্শত আছিলে সেই সংস্পৰ্শত থকা লোকসকলৰ সৈতে তেওঁলোকে বাৰ্তালাপ কৰিছে বা তেওঁলোকে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আৰু এতিয়া তেওঁ যিহেতু মেডিকেল কৰাই এই চাংচাৰী থানাতে ৰখা হৈছে আৰু সোধা পোছা অব্যাহত ৰাখিছে ইতিমধ্যে তেওঁৰ যি বিএনএছৰ আধাৰত 129/125
308(2) এটা কেছ ৰেজিষ্টাৰ হৈছে, যিটোত আছে RW Section 7A Prevention Corruption Act 1988 আধাৰত তেওঁৰ ওপৰত আচলতে কেছ ৰুজু কৰা হৈছে। নয়নমণি, ৰবি, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, আজি যিহেতু নিজৰা কলিতাৰ বাসগৃহত অভিযান চলোৱা হৈছিল, এই অভিযান সন্দৰ্ভত আৰক্ষীয়ে কিবা আনুষ্ঠানিক মন্তব্য দিছে নেকি? হয়, আৰক্ষীয়ে ইতিমধ্যে আনুষ্ঠানিক মন্তব্য দিছে, কাৰণ বিভিন্ন সময়ত আচলতে তেওঁৰ যি পেঞ্চনাৰ্থী আছে, 60 বছৰ কাম কৰি যিসকলে পেঞ্চন পাবৰ কাৰণে বিভিন্ন সময়ত অফিচ কাছাৰী দৌৰি ফুৰিব লগা হয়, সেই কাছাৰীসমূহত ঘূৰি ফুৰা বহু লোকৰ পৰা আচলতে টকা আদায় কৰাৰ কথা ইতিমধ্যে আৰক্ষীয়ে বহুত তথ্য লাভ কৰিছে। বিভিন্ন সময়ত এতিয়া পোহৰলৈ আহিছে যে তেওঁ যেতিয়া ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে বহু লোক এতিয়া আহিছে তেওঁলোকৰ ওচৰত স্পষ্টভাৱে ক'বলৈ যে তেওঁলোকে এওঁৰ পৰা পইচা লৈছে বা বহু লোকৰ পৰা আচলতে পইচা লৈ তেওঁলোকে এনেদৰে এই পেঞ্চনৰ কামবিলাক কৰি গৈছিলে বুলি। নয়নমণি, হয়, ৰবি ফুকন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে।